हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে বহুত দিন হ'ল ভিডিও বনোৱাই নাই ভিডিও বনাব একেবাৰে সময় নোপোৱা হৈছো আজি ভাবিলো এটা ভিডিও বনাই দিও যেতুকে ৰাখ চলি আছে আমাৰ ইয়াতে আমাৰ ছোৱালীক আজি কৃষ্ণ সজাই আছো তাইক কৃষ্ণ প্ৰতিযোগিতালৈ লৈ যাম ৰাধা কৃষ্ণ প্ৰতিযোগিতা আৰু কৃষ্ণ প্ৰতিযোগিতা এটোৰ কাৰণে তাইক ৰেডি কৰি দি আছো আৰু এটা কন্টেন্ট পাইছো দোকানে বলো ভিডিও বনাই ল এয়া তাইক ৰেডি কৰি দি আছো প্ৰথমতে কাপোৰখিনি পিন্ধাই লৈছো এখন যেহেতুকে পাৰ্ট কে থাকে কৃষ্ণ ড্ৰেছৰ তাইক এতিয়া পিন্ধাইছো দেখিছেনে কেনেকুৱা আউটপাট কৰি আছে তাইক এখনকে গোটেইখিনি পিন্ধাই লৈছো তাৰ পিছত মেকআপখিনি আৰম্ভ কৰিম যেহেতু এতিয়া মাক হৈছো মাক হোৱাৰ পিছত আৰু মেকআপ আৰ্টিষ্ট টিচাৰ ডান্সাৰ গোটেইখিনিয়ে হ'ব লাগে যেহেতু মেকআপ আৰ্টিষ্ট মই নহয় তথাপিও অলপ চেষ্টা কৰিছো মেকআপ কৰাৰ আগতে এনেকে মই বেবী অইল লগাই লৈছো তাইৰ স্কিনৰ প্ৰবলেম আছে অলপমান এলাৰ্জি আছে এটো কাৰণে এনেকে বেবী অইল লগাই লৈছো মুখে সুখে হাতে যাতে যেতুকে এটা ব্লু কালাৰ কৰিব লাগিব কৃষ্ণৰ কালাৰটো তাৰ আগে এনেকে বেবী অইল লগাই লৈছো আৰু বেবী অইল লগোৱাৰ পিছত বেবী পাউডাৰো লগাম মানে যোনটো কালাৰ থাকে হেতু গুছি যায় অইল লগাৰ কাৰণে তেলতেলিয়া হোৱাৰ কাৰণে এটো কাৰণে এবাৰ বেবী পাউডাৰ লগাই লৈছো তাই একদম ভাল নাপায় তেল সেল বিলাক এতিয়া চাবচোন কালাৰ কৰিম তাই কেনেকুৱা ৰিঅ্যাকশন হ'ব বহুত ডাৰ্ক মানে কৰি দিছো বুলি কৈ থাকিব ডাঠ কৰি দিছো তাৰপিছত এনেকে ব্লু কালাৰ কৰি আছো মই ভালকে মেকআপ নাজানো তেও যিমানখিনি পাৰো হিমানখিনি চেষ্টা কৰিছো আৰু কৃষ্ণৰ ৰূপটো দিবলৈ এয়া এতিয়া মই ব্লু কালাৰ খিনি কৰা হৈ গল এতিয়া তাইক মই আইব্ৰোজ খিনি বনাই দিছো তাই একেবাৰে মানে খং কৰিছে ব্লু কালাৰটো হেনো ডাঠ হৈ গৈছে আইব্ৰোজ গিডাল ডাঠ কৰি দিছো তাই কিবা কৈ আছে আৰু চাবচোন অলপ দেৰি পিছত তাই কেনেকুৱা খং কৰিব এবাৰ মই আই মেকআপ খিনি কৰি আছো চকুৰখিনি চকুত এতিয়া পিংক কালাৰ দিছো ব্লু কালাৰৰ ওপৰত যেতুকে পিংক কালাৰ ভাল লাগিব হেতু কাৰণে পিংক কালাৰ দিছো তলত অলপমান কাজলো লগাই দিছো আইব্ৰো খিনি ডাঠ কৰি দিছো এয়া তাই দিছেনে মেকআপ কৰিব তাই একদম ভাল নাপায় মেকআপ কৰিলে তাই খংতে তাই একদম অকমান লাইট কে কৰে তাই কৈছে বহুত ডাঠ কৰি দিছা মই নিজে কৰি লও চকচোন বহুত বেছি কৰি দিয়াৰ কাৰণে তাই মুখখন চকচোন কেনেকুৱা কৰি আছে এবাৰ তাইক ফুটটো দি আছো কৃষ্ণৰ এনেকে ইউ শেপৰ এটো বগাকে টেমা এটা পায় তাতে কৃষ্ণৰ ফুট দিব পৰাকে এনেকুৱা মানে যেনেকুৱা ব্লু কালাৰ টেমা পায় এনেকা হোৱাইট কালাৰৰ পায় এতিয়া হেতু দিয়ে ফুটটো দি আছো তাই গোটেইখিনি হৈছে এতিয়া ফুটৰ বাৰি ব্লু তাই মুখখন দেখিছেনে একদম খং কৰি আছে ইমান ডাঠকে দি আছে ফুটটো ডাঠকে গোটেই বলে ডাৰ্ককে কৰি দি আছো মেকআপখিনি এতিয়া তাইক ফুটটো দিছো এতিয়া মাজত ফুটৰ মাজত হেন্দুৰ মানে যোনটো লিকুইড হেন্দুৰ থাকে হেতু দি দিছো তাইক এতিয়া গোটেইখিনি অলপকে কৰি দি আছো আৰু কেনেকুৱা হৈছে জনাবচোন কমেন্ট কৰি তাইৰ এতিয়া মেকআপটো হৈ গল এতিয়া ডিঙিৰ মালাখিনি পিন্ধোৱা মালাখিনি এডালকে গোটেইখিনি পিন্ধাই দি আছো আৰু পিনেৰে গোটেইখিনি ভালকে লৰিব নোৱাৰাকে পিনেৰে মানে পিন কৰি দিছো পিন আপ কৰি দিছো যেতুকে ডান্স কৰোতে ইফাল হ'ব গোটেইখিনি মালা লৰি থাকিব হেতু কাৰণে পিনেৰে গোটেইকিডাল মালা ফিক্স কৰি দিছো আৰু তাইক মেকআপখিনি গোটেই কমপ্লিট হোৱাৰ পিছত এবাৰ চুলিখিনি আৰু হাতৰ বাৰে এবাৰ তাই ভনিয়াকে ইফালে আমনি কৰি আছে কাৰণে তাই এনেকে নাচি দেখাই আছে এবাৰ হাতত বাজু বান্ধি দিছো আৰু মুকুটটো বান্ধিছো আৰু এয়া ফুল লুক তাই গোটেইখিনি হৈ গল ককালত এখন চুৰ্ণী বান্ধি দিছো আৰু পিছফালে এখনক কি নাম কয় যদি আপোনালোকে জানে কমেন্ট কৰি জনাবচোন মই পাহৰিছো বাৰু এয়া তাই ৰেডি হৈ গল গোটেইখিনি ৰেডি হৈছে কমেন্ট কৰি জনাব নাপাহৰিব হেল্ল আমি এতিয়া ৰেডি যাও ৰাখত এতিয়া ৰাখত লগ পাম গোটেইখিনি ভিডিও লাহে দেখাই থাকিম কাণখন টানিছে দীঘল কাট বুলি পিদিলে যে কাট টানিছে কি হ'ব নাজানো বাৰু আমি আকৌ ৰাখত লগ পাম দেই আৰু এয়া পলাবাৰী ৰাখত আহি পালো আৰু এজনী আমাৰ ৰাধাজনী প্ৰথমতে শিশু কৃষ্ণৰ প্ৰতিযোগিতা হ'ব তাৰ পিছত ৰাধা কৃষ্ণৰ যুগলবন্দী তাই হেনো কৃষ্ণৰো মানে ভেকচন কৰিব হেতু কাৰণে তাইৰো নাম দিয়া হৈছিলে
প্ৰথমতে শিশু কৃষ্ণৰ কম্পিটিশ্যন আৰম্ভ হৈছে, তাৰপিছত ৰাধা কৃষ্ণৰ যুগলবন্দী হ'ব। ৰাধা কৃষ্ণৰ ভিডিঅ'টো মোৰ ওচৰত মানে মিৰ্জাৰহে আছিলে, পলাশবাৰীটো নাছিলে, সেইটো কাৰণে মই মিৰ্জাৰখিনি ইয়াতে দিলোঁ। যিহেতু ডান্সটো একেই হয়, কিন্তু মই গোটেইখিনি দিব নোৱাৰোঁ, জানে কপিৰাইট লাগে, আৰু ভিডিঅ'টো সেইকাৰণে অলপমান স্পীড কৰি দিছোঁ। তাৰপিছত গোটেইখিনি আমি ঘূৰি পকি চালোঁ, ৰাস অলপ চোৱা নাছিলোঁ যিটোকে, কম্পিটিশ্যন শেষ হোৱাৰ পিছত ৰাস চালোঁ। তাৰে পিছতে কৃষ্ণৰ যোনবিলাক শিশুৱে কম্পিটিশ্যনত ভাগ লৈছিলে সকলোকে এডাল এডাল মেডেল দিছে, আৰু এয়া আমাৰ হিয়াৰ আমঠু জুবিনদাৰ। গোটেইখিনি চাই 2 কপিমান ফটো তুলিলোঁ আৰু ঘৰলৈ আহিলোঁ। আজিলৈ তেন্তে আহিছোঁ, বাই বাই।